1,49,000 এখন ওয়েগনার যদি লাগে এখন ল'ব পাৰে এখন ডাউন পেমেন্ট আপোনাৰ 70,000 ওকে 70,000 টকা ডাউন পেমেন্ট দিলে এখন আপোনালোকে গ্ৰেণ্ড আইটেম ল'ব পাৰিব 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা হয় তো 1 লাখ টকা ডাউন পেমেন্ট দিলে এখন ডিজাইন আপোনালোকে ল'ব পাৰিব হয় আমাৰ দামটো আছে 1,79,000 1,79,000 হয় গাড়ীটা হ'ল ইহুদি মটৰছত যে তেওঁলোকে এই পূজাৰ কাৰণে যে বিভিন্ন গাড়ী তেওঁলোকে লৈ আহিছে আপোনালোকলৈ তো আপোনালোকে পূজাৰ কাৰণে কিবা অফাৰ পাব নেকি 10জন কাষ্টমাৰ মোটালে পঠাই দিয়ে সেইটো হ'ব লাগে এক্স্যাক্টলি গতিকে মই সেইটো কাৰণে মিনিংলেছ বুলি ভাবো অফাৰৰ কথাটো আহিব আমি সাৰ্ভিস দি থাকিম বছৰে বছৰে ভাল গাড়ী দিম সেইটো মানে আমি বিশ্বাস আছে আৰু ৰাইজক দিছো ৰাইজক আৰু বিশ্বাস পাইছে কাৰণে হয়তো আমি আগবাঢ়িছো ওকে গতিকে আপোনালোকে যদি এখন গাড়ী কিনিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু এই ভিডিওটোত নিশ্চয় আপোনালোকে প্ৰাইস মোক গম পাব এখন ডিলাৰখন 15 বছৰ হৈছে হয় 15 বছৰৰ কাৰণে তেনেকুৱা বিশেষ অফাৰ নাই গিয়া সেকেন্ড হ্যান্ড ডিলাৰত আপোনাৰ যেহেতু প্ৰাইসটো আমাৰ ফিক্স নাথাকে নতুন গাড়ীত থাকে নতুন গাড়ী যেহেতু প্ৰাইসটো ফিক্স থাকে তো আমাৰ প্ৰাইসটো নেগোসিয়েশন থাকে মানে ওকে আমি 15-20,000 30,000 কিছুমান গাড়ী লৈ 40,000 তেনেকে আমি কমাই দিও ওকে এটো কাৰণে আমি প্ৰাইসটো অফাৰটো ৰাখা নাই তথাপিও আমি দামটো ভালকে আমি চাই চিতি মিলাই দিম আৰু কাস্টমাৰ আহিলে ওকে আৰু কোৱালিটি তেওঁলোকে বহুত মেইনটেইন কৰে যদি আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়া হলে আহিব দাদাক আপোনালোকে লগ পাব আৰু লগ পাই আপোনালোকে এখন গাড়ী ল'ব পাৰিব তো জিতেন দা আমি যেহেতু ইনোভাৰ পৰা আহিম তো ইনোভাৰ প্ৰাইস কেনেকুৱা আপুনি গাড়ী সন্মুখলৈ আহো তো ইনোভাখনৰ প্ৰাইস কেনেকুৱা ইনোভাখন আমাৰ আপোনাৰ হৈ গৈছে 2012 হয় হয় এখন দামটো আছে 4,79,000 4,79,000 হয় এখন ফাইনান্স নহব কেছত ল'ব লাগিব সাদিটো এখন এনেকে লগ পোহ কৈ দিয়ক মুখন আপোনাৰ এটো কেছত ল'ব লাগিব ফাইনান্স নহব ওকে যদি আপোনালোকে ইনোভাখন ল'ম বুলি ভাবিছে এখন যদি ইনোভা ল'ম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে কেছত ল'ব লাগিব ফাইনান্সত ল'ব নোৱাৰিব তো নেক্সট দাদা ইকো ভ্যান আছে হয় ইকো ভ্যানখন আমাৰ 2022 ৰ হয় খুব ভাল কন্ডিশনত আছে আপোনাৰ মাত্ৰ আপোনাৰ 18,000 চলা আছে গাড়ীখন এখনৰ প্ৰাইস কিমান বিচাৰিছে হয় এখনৰ দামটো আছে আমাৰ 4,89,000 আমি কাস্টমাৰ আহিলে কমাই দিম বাৰু তো নেক্সট গ্ৰ্যান্ড আইটেম আছে হয় এখন 2015 ৰ হয় টপ মডেল আস্তা হয় এখনৰ দামটো আছে আমাৰ 3,49,000 3,49,000 হয় ৰিফাইনেন্সও কৰিব পাৰিব এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্ট আপোনাৰ 70,000 ওকে 70,000 টকা ডাউন পেমেন্ট দিলে এখন আপোনালোকে গ্ৰ্যান্ড আইটেম ল'ব পাৰিব আৰু নেক্সট এখন আছে টিয়াগো হয় এখন টাটা টিয়াগো আপোনাৰ টপ মডেলটোই হয় এক্সজেট হয় এখন 2019 ৰ হয় ওকে আৰু এখনৰ আমাৰ দামটো আছে 4,19,000 টকা 4,19,000 হয় তো নেক্সট ডিজায়াৰ আছে ডিজায়াৰ এখন আপোনাৰ 2019 ৰ হয় আৰু দামটো আছে আপোনাৰ 4,99,000 এখনৰ আপোনাৰ ধৰক ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ ডাউন পেমেন্ট আপোনাৰ 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা হয় তো 1 লাখ টকা ডাউন পেমেন্ট দিলে এখন ডিজায়াৰ আপোনালোকে ল'ব পাৰিব তো নেক্সট সেলেৰিও এখন আপোনাৰ 2018 ৰ হয় সেলেৰিও ZXi হয় এখন আপোনাৰ 3,79,000 যদি ল'ম বুলি ভাবিছে তো গাড়ীখন মই দেখা দিছো চাওক এই ZXi দেখিছে আৰু গাড়ীখনৰ ভিতৰটো দেখুৱাই দিও এখনত আপোনালোকে সকলো ধৰণৰ ফিচাৰ্স পাই যাব দাদাক আপোনালোকে কন্টাক্ট কৰক দাদা এখন আছে অল্টো 800 এটো এল্টো 800 মানে এখন এল্টো ষ্টেণ্ডাৰ্ড মডেলটো হয় হয় খুব কমতে দি আছে 2015 ৰ হয় আমাৰ দামটো আছে 1,79,000 1,79,000 হয় 79 আছে না এখনত এসি সিস্টেমটো আছে আপোনাৰ বনাব পাৰিব এখন অল্টো 800 কিমান বিচাৰিছে এখন 2020 ৰ হয় এখনৰ দামটো আছে 3,49,000 3,49,000 হয় ওয়েগনাৰ দাম কিমান আহিব হয় ওয়েগনাৰখন আছে আপোনাৰ 4,79,000 2020 ৰ হয় মাত্ৰ 31,000 চলিছে এখন আপোনাৰ VX না ZXi VXi হয় এখন VXi হয় আৰু নেক্সট আপোনাৰ জেন ষ্টিলৰ হয় এখনৰ দামটো আছে 1,79,000 1,79,000 হয় 1,79,000 এখন জেন যদি লাগে আপোনালোকে ল'ব পাৰে 2 লাখ টকাও নহয় 1,79,000 নেক্সট এখন সিয়াজ ZXi হয় সিয়াজ ZXi এখন প্ৰাইস কিমান বিচাৰিছে 2015 এখন আপোনাৰ আছে 4,49,000 4,49,000 হয় টপ মডেলটো হয় এখন টপ মডেল ZXi সেডানত যদি ল'ব বিচাৰে তেতিয়ালে এখন ল'ব পাৰে এখন সুইফট আপোনাৰ VXi 2019 ৰ হয় আৰু এখনৰ দামটো আছে 4,99,000 তো নেক্সট আৰু এখন আছে অল লুক সুইফট এখন আপোনাৰ হৈ গৈছে 2014 ৰ হয় VXi চলাও কম আছে এখন 29,000 চলিছে গাড়ী মাত্ৰ 29,000 চলিছে সুইফট প্ৰাইস কিমান বিচাৰিছে এখন 3,59,000 3,59,000 তো নেক্সট আপোনাৰ ৰেনাল্টো কুইট RX না RXL এখন RXL হয় 2018 ৰ হয় এখনৰ আপোনাৰ দামটো আছে 2,49,000 ওকে প্ৰাইস কক বলেৰো এখন আপোনাৰ 2019 ৰ হয় হয় পাৱাৰ প্লাস SLX হয় এখন হয়
এইখনৰ দামটো আছে আমাৰ 6,79,000 6,79,000 টকা। দেখিছে গাড়ী একদম মস্তি হৈ আছে। যদি লাগে তো এখন ল'ব পাৰে। স্ক্ৰীনত আহি থকা নম্বৰত আপোনালোকে যোগাযোগ কৰক আৰু ফাইনেন্সতো ল'ব পাৰিব। এনেকুৱা নহয় যে আপোনালোকে ফাইনেন্সত ল'ব নোৱাৰিব। গাড়ী দেখিছে বহুত ধুনীয়া হৈ আছে। নেক্সট এখন আছে মাৰুতি 800 AC 2012 হয় মাৰুতি কাৰ। হয়। এখন আপোনাৰ দামটো গাড়ীখন আহিছে, আমি দামটো এতিয়ালৈকে ৰিভিল কৰা নাই। হয় হয়, বহুত ধুনীয়া হৈ আছে। AC ন গাড়ী AC কিন্তু নন AC নহয়, AC হয়। টিয়াগো দাদা এখন টিয়াগো 2017 হয়, XT মডেল হয় এখন। হয়। এখনৰ দামটো আছে 3,39,000। পেট্ৰল নে ডিজেল দাদা এখন? এখন পেট্ৰল হয়। পেট্ৰলৰ ন? হয় হয়। তো যদি আপোনালোকে 5 ষ্টাৰ ৰেটিং থকা গাড়ী ল'ম বুলি ভাবিছে তো এখন ল'ব পাৰে। টাটা টিয়াগো হোৱাইট কালাৰ। নেক্সট ডিজাই চুইফ্ট ডিজাই। এখন চুইফ্ট ডিজাই 2015 হয়। হয়। আৰু এইখনৰ দামটো আছে 3,89,000। 3,89,000 হয়, 2015 চনৰ ন? 2015। তো নেক্সট অল্টো 800 অল্টো 800 2021 হয়। হয়। আপোনাৰ এইখনৰ দামটো আছে 3,59,000। হয়। বহুত ভাল কণ্ডিশ্যন আছে গাড়ীখন। ফাইনেন্স হ'ব নে? ৰিফাইনেন্স হৈ যাব। হয়। ওকে নেক্সট কমাৰ্চিয়েল অল্টো 800 কমাৰ্চিয়েল আপোনাৰ এখন 2018 হয়। হয়। আমাৰ দামটো আছে 2,99,000। হয়। ৰিফাইনেন্সো হৈ যাব। হয়। ইয়াৰ নেক্সট আপোনাৰ ডাটসন গো। ডাকচন গো হৈছে আপোনাৰ 2017 হয়। হয়। এইখনৰ দামটো আছে 2,39,000। ওকে নেক্সট অল্টো কেটেন। এখন অল্টো কেটেন অট'মেটিকত হয়। হয়। আপোনাৰ এল্টো কেটেন VXI। এইখন এল্টো কেটেনৰ দাম হৈছে 3,10,000 টকা। 3,10,000 টকা। হয়। 3,10,000 টকা অল্টো কেটেন। কিমান চনৰ বুলি ক'লে এখন? এখন আপোনাৰ 2017 হয়। 17। নেক্সট বনাত দাঙি থৈছে কি? এখন আপোনাৰ বেটাৰীটো চাৰ্জ নাছিলে, খুলি পেলাই বেটাৰীটো মানে হেৰি কৰি আছিলে ল'ৰাকেইটাই, চাৰ্জ দিলে। হয়। আপোনাৰ হুণ্ডা গাড়ী ভাল আছে, খালি বেটাৰীটো ইছ্যু আছিলে। বেটাৰীটো আমি চেঞ্জ কৰি দিম কাস্টমাৰ আহিলে। এখন আপোনাৰ 2011 হয়, দামটো আছে 2,49,000। হুণ্ডা চিটি। হয়। তো নেক্সট ডাটসন ৰেডিগো। এখন ডাটসন ৰেডিগো হয় আপোনাৰ 2017 হয়। খুব কম চলা গাড়ী হয় এখন, আপোনাৰ 15,000 চলিছে। হয়। টায়াৰ চায়াৰ চব নতুন আছে এখন গাড়ী। এখনৰ প্ৰাইস কিমান বিচাৰিছে? এখন দাম আছে 2,39,000। নেক্সট এখন ৱেগনাৰ দাম কিমান আহিব? এখন ৱেগনাৰ 2012 হয়। হয়। এখন আপোনাৰ VXI হয়, খুব ভাল আছে গাড়ীখন। 2000 এখন 2,00,000 আপোনাৰ 49,000 টকা। মানে 2.5 লাখ টকা। 2.5 লাখ টকাৰ গাড়ী। 2,49,000 আছে প্ৰাইসটো, আমি ডিসকাউন্ট কৰি দিম। 2,49,000 এখন ৱেগনাৰ যদি লাগে এখন ল'ব পাৰে। VXI না LXI? এখন VXI হয়। VXI। নেক্সট i10। নেক্সট এখন i10 হয়। এখন আপোনাৰ দামটো আছে 1,79,000। এখন 2009 হয়, 2009 হয়। খুব ভাল আছে গাড়ীখন, অৰিজিনাল পেইণ্টত আছে। আৰু ফাৰ্ষ্ট অনাৰ গাড়ী দেখিছে বহুত ধুনীয়া হৈ আছে। তো নেক্সট এখন অল্টো 800 কিমান লাগে? এইখন এল্টো 800 2018 হয়। হয়। আৰু এইখনৰ দামটো আছে 2,99,000। ওকে। তো নেক্সট এফালে আছে সুইফট। এখন সুইফট 2018 হয়, VXI। হয়। এইখনৰ দামটো আছে 5,39,000। ওকে নেক্সট আপোনাৰ এখন টাইগাৰ কিগাৰ হয়। হয়। কিগাৰ হয় এখন ৰেনল্টৰ। আপোনাৰ এইখনৰ দামটো আছে 6,49,000। নতুন গাড়ী এখন 23ৰ। হয়। নেক্সট ডাষ্টাৰ হয় এখন, কোনোবাই যদি ডিজেলত বিচাৰে এখন বহুত ভাল গাড়ী এখন আছে। হয়। আপোনাৰ এইখনৰ দামটো আছে 4,49,000। 4,49,000। হয়। নেক্সট ক্ৰেটা এখন আপোনাৰ 11,49,000 ব্লেক কালাৰত। বহুত ধুনীয়া হৈ আছে গাড়ী। ক্ৰেটা ন? হয়, ডাবল সানৰুফ। টপ মডেল। হয়, সানৰুফ ফেসিলিটি আছে। হয় হয়। নেক্সট ফৰচুনাৰ এখন 2015 হয়। এখনৰ দামটো আছে আমাৰ 14,99,000। ইয়নৰ প্ৰাইস কিমান আহিব? ইয়নৰ 2014 হয়, আপোনাৰ 1,85,000। ওকে। ইয়ন ফাইনেন্স হ'ব নেকি? এখন কেছতে ল'ব লাগিব, দামটো যেহেতু কম আছে। সুইফট ডিজায়াৰ। সুইফট ডিজায়াৰ আপোনাৰ এখন ডিজেল হয়। গাড়ীখনৰ দামটো আজি ৰেডি হৈছে গাড়ীখন। ফোনত ফোন কৰিলে আমি ডিটেইলছটো দিব পাৰিম। ওকে। টাটা আপোনাৰ ইকো স্পৰ্ট। এখন ইকো স্পৰ্ট বুকিং হৈছে বৰ্তমান। দাদা মেগনেটৰ দাম কিমান? হয়, মেগনাইটখন বুকিং হৈছে। বুকিং হ'ল ন? হয়। আৰু এখন ইকো স্পৰ্টো বুকিং হৈছে। এখনো বুকিং হ'ল। হয় হয়। আৰু বেলেনৰ প্ৰাইস কিমান? বেলেনোখন আপোনাৰ 6,69,000 আছিলে। এখন ডেলিভাৰী হ'ব এতিয়া। এখন পলো আহিছে। এখন আপোনাৰ ডিটেইলছটো আমাৰ ফোন নম্বৰত ফোন কৰি পেলাই ল'ব পাৰিব। ওকে। পলো এইখিনি গাড়ী মই আপোনালোকক দেখালো। এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোক আহিব গুৱাহাটী বৰবাৰীত থকা ইউডি মটৰ্ছত আহিব। আৰু ইউডি মটৰ্ছত আপোনালোকে নতুন নতুন গাড়ী আপডেট পাই যাব। তেওঁলোকৰ গাড়ীবিলাক আপডেট হৈ থাকে। তো আপোনালোকে আহিব, পূজাৰ কাৰণে গাড়ী এখন লৈ যাব। আৰু প্ৰাইচবিলাক একদম ৰিজনেবল প্ৰাইচ আৰু আপোনালোকৰ বাজেটত আপোনালোকে গাড়ী পাই যাব। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, যি এজনে গাড়ী এখন ল'ম বুলি ভাবি আছে। ধন্যবাদ।